দক্ষিণ কামৰূপৰ বৰিঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। অবৈধ বালি কঢ়িয়াই অনা ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় দুজনকৈ বাইক আৰোহী। জানিব পৰা অনুসৰি আহত এজনৰ অৱস্থা অতি সংকটজনক। আহত বাইক আৰোহী দুজন পলাশবাৰী নকটাৰ উৎপল দাস আৰু জজিৰ নিপেন দাস বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। এতিয়া প্ৰশ্ন হয়, বাৰে বাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো কেনেকৈ একাংশ বালি মাফিয়াই অবৈধভাৱে চলাই যাব পাৰিছে বালিৰ চিণ্ডিকেট ৰাজ? কিয় নিমাত লোহাৰঘাট আৰু কুশলীৰ বন বিষয়া? দক্ষিণ কামৰূপৰ পৰা গজেন্দ্ৰ ৰাজবংশী ৰিপৰ্ট গ্লবেল এনি। এটা দুৰ্ঘটনা ঘটিছে, আমি কামিব কাৰণে কিবা এটা ইনচিডেণ্ট হৈছে, সিহঁতৰ মোৰো ঘৰত ট্ৰাইজিং হ'ব পাৰে, ট্ৰাইজিং ব্ৰাদাৰ হ'ব পাৰে। আই ডোণ্ট ন, মই নাজানো, মই ক'ৰ পৰা আহিছোঁ, কিন্তু শুনিছোঁ যে এনেকুৱা এটা ঘটনা ঘটিছে। এতিয়ালৈ মই দেখা নাই, তাক ফিজিকেলি দেখা নাই। কিবা এটা হ'ব পাৰে, মোৰো ফেমিলি মেম্বাৰ হ'ব পাৰে, মে বি। গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যিখন থানা আছে, আমাৰ নিজৰ থানা, আমি তাত যাম। আমাৰ চাৰ্কুল এখন আছে, তাত যাম, ৰাতিপুৱা যাম আমি। এতিয়া আমি ইমানখিনি এক্সপ্লেইন কৰাতকৈ ৰাতিপুৱা কৰোঁ, কাৰণ বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰদান কৰিব, কাৰণ চবৰে নিজৰ নিজৰ জেগাত চবে নিজে নিজে আছে। আৰু তুমিও গম পাইছা, ময়ো গম পাইছোঁ, বাট আমি ডিছক্ল'জ কৰিব নোৱাৰোঁ বিকজ অফ ৰাইট নাই, বিকজ অফ নাই। কথাখিনি তেনেকুৱা নহয়, ঘৰৰ পাই পৰো সেনেকুৱা নহয়। আমি যিখিনি বিচাৰিছোঁ সেইখিনি লাগে মোক পাব্লিকক। গাড়ী আনছে